আমাৰ অসমীয়া মুছলমান সমাজে বিজেপিক সম্পূৰ্ণ সমৰ্থন কৰে আৰু আজি আমি ৰাঙলী পথাৰতো তাৰ প্ৰকাশ দেখিছোঁ। ইয়াৰ অসমীয়া মুছলমান সমাজে আমাৰ নিৰ্বাচনী পুঁজিৰ বাবে 11,000 টকা উপহাৰ দিছে। মই সকলোকে হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ আৰু এইটো ৰমজানৰ মাহ, সকলোৱে ৰোজা ৰাখিছে, সকলোৱে যেন দোৱা কৰে আৰু সকলোৱে যেন আশীৰ্বাদ কৰে। হয়, যিহেতু মুখ্যমন্ত্ৰীজন আজি আমাৰ গাঁৱলৈ আহিছে, আমাৰ সমাজলৈও আহিছে, এইফালেদি পাৰ হৈ যাব মছজিদৰ সন্মুখত। সেয়ে আমি ৰাঙলীপৰা মুছলমান সমাজৰ প্ৰায় সকলোবিলাক লোক, পুৰুষ মহিলা উভয়ে আমি আজি ওলাই আহিছোঁ মছজিদৰ সন্মুখলৈ আৰু তেখেতৰ এবাক ওচৰৰ পৰা পাবলৈ, তেখেতক আশীৰ্বাদ দিবলৈ বুলিয়ে। আৰু আমি ৰাঙলী পথাৰ মুছলমান সমাজৰ তৰফৰ পৰা, আমাৰ ইয়াখন যিহেতু ক্ষুদ্ৰ এখন সমাজ, আমাৰ ইয়াত চাকৰিয়ালৰ সংখ্যা তেনেই তাকৰ, বেছি সংখ্যক লোক আমাৰ দিন হাজিৰা কৰা ধৰণৰে। গতিকে আমি আমাৰ সামৰ্থ্য অনুযায়ী যোনে যেনেকৈ পাৰে, আমি আমাৰ নিজৰ সত্ৰৰ ঘৰৰ মানুহ আছোঁ আৰু এই সত্ৰৰ ঘৰৰ মানুহৰ মাজতে আমি তেওঁৰ বাবে যোনে যেনেকৈ পাৰোঁ 100 টকা 200 টকাকৈ তুলি 11,111 টকা আমি মুখ্যমন্ত্ৰীৰ নিৰ্বাচন পুঁজিলৈ বুলি আমি আশীৰ্বাদ স্বৰূপে তেখেতলৈ আগবঢ়াইছোঁ।